হেল্ল' গাইজ, আসসালামু আলাইকুম, গুড আফটাৰনুন। কি কৰি আছে সকলোৱে? আৰু আজি আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ এটা কৰি দিব। আমি ছোৱালী মানুহৰ জীৱনটো আৰু গম পায়েই, ৰাতিপুৱা উঠি পুৱাতেই আৰু কামৰ যে ষ্টাৰ্টিং হয় আৰু একদম ৰাতি শোৱাৰ আগলৈকে, হয় নহয়? তো আজিও মই ৰাতিপুৱা উঠিয়ে নিয়মীয়া কামবোৰ কৰি অকণ ওলাই আহিলোঁ, মানে চাহ ৰুটি বনাই পেলাই খাই অকণ ওলাই আহিলোঁ বুলি ক'লে মোৰ হাজবেণ্ডৰ পেহীয়েকৰ ঘৰত মানে চব্জি লাগিছে, মানে আনিবলৈ মাতিছে। তো মোৰ হাজবেণ্ডে মোকো লৈ গ'ল, তো মই গ'লোঁ। তাত চাওক মোৰ হাজবেণ্ডে চিধা গছত উঠি গ'ল। চাওকচোন জালি কোমোৰাটো কেনেকৈ ওলমি আছে, চায়ে ভাল লাগে নহয় জানো? নিজৰ বাৰীৰ ফল মানে শাক পাচলি এইবোৰ খুব ভাল লাগে, নিজে হাতে ছিঙি পেলাই আনিলে। তো নেমুবোৰো ধুনীয়াকৈ ওলমি আছে, জালি কোমোৰা উমলি এনেকৈ আছে। আৰু আপোনাৰ ইমান মানে ভোল লাগিছে। আপোনালোকৰ লেংগুৱেজত কি বুলি কয় নাজানো, বহুত লেংগুৱেজত বেলেগ বেলেগ কয়। তো মইতো ভোল বুলি কওঁ। আৰু ইমান ধুনীয়া আছে, মানে জহা ভোল বুলি কয়। বহুত স্মেল, মানে ভাজিও খাব পৰা যায়, তাৰপিছত তৰকাৰীও মাছ দি বহুত ভাল লাগে। তো আমি গ'লোঁ আৰু এতিয়ালৈকে তেওঁ নমাই নাই, ওপৰতে আছে, বিচাৰি আছে ক'ত আছে। বেছিকৈ নাপায়, তেওঁ বিচাৰি নাপায়, ময়ো বিচাৰি নাপাওঁ। বহুত মানে ওপৰত একদম গছৰ ডালে ডালে গুচি গৈছে যে ইমান বিচাৰিব পৰাই নাযায়। একদম ইয়াত তললৈ পেলালে এটা। আৰু আপোনালোকে কেনে আছে আমাক জনাব। আৰু মই এইটো নতুনকৈ খুলিছোঁ, আশা কৰোঁ আপোনালোকৰো ভাল লাগিব। ভাল লাগিলে মোক ছাপোৰ্ট কৰিব সকলোৱে। এইফালে মই ভোলবিলাক পাৰি আনিছোঁ, বেছি আমি বিচাৰি পোৱা নাই। চাওকচোন ইমান ধুনীয়া ওপৰৰ পৰা পৰিছে যে ফাটি গৈছে, ইমান ধুনীয়া, মানে নিজৰ গছৰ খাবলৈও বহুত টেষ্ট হয়। আৰু এইফালে মই জালি কোমোৰাৰো পাত আনিছিলোঁ, মানে কিবা এটা মানে ডিছ বনাম, আমাৰ ভাষাত চেপা বুলি হয়, সেইকাৰণে বনাবলৈ মই আনিছোঁ। আৰু বনালে আপোনালোকক নিশ্চয় দেখাম।